লাহৰীঘাট সমষ্টিৰ ছিদ্দিক আহমেদ ডাঙৰীয়াক ভোট আপোনালোকে কিয় দিব? 40 বছৰীয়া অপশাসনৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছে মানুহ। 2 নম্বৰ কথা হৈছে যে আজি কংগ্ৰেছ দলে সমগ্ৰ অসমৰ বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ বিপদৰ সময়ত যে তেওঁলোকে মাত নামাতে তাৰ উদাহৰণ আজি এই উচ্ছেদ, আপাৰ অসমৰ পৰা মিয়া মানুহ খেদা, বাংলাদেশী বুলি ভাৰতীয় নাগৰিকক পুছবেক কৰা, এই যে কিছুমান ঘটনা হৈ গ'ল অসমত, এই ঘটনাবোৰত কোনো কংগ্ৰেছ দলৰ নেতা কৰ্মী MLA বিধায়ক যিয়ে নহওক MP হওক দলৰ নেতা কৰ্মী কোনো ধৰণৰ এটা মাত মাতা নাই এই বিপদৰ সময়ত। লাহৰীঘাট সমষ্টিৰ ছিদ্দিক আহমেদ ডাঙৰীয়াক ভোট আপোনালোকে কিয় দিব? কোনটো কাৰণত দিব? তেখেতে সমষ্টিৰ বাবে কি কৰিছে বা কি কৰিব, সেইটো প্ৰশ্ন হয়তো বহুতৰ মনত জাগিছে, হয়নে? এই বিষয়ে লৈ আজি আপোনালোকৰ মাজত কেইটামান কথা কম। যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰক, আনজনে দেখিব পাৰিব। ছিদ্দিক আহমেদ ডাঙৰীয়া কি কৰা নাই? আজি চাওক, বৰ্তমান সময়ত মুছলমানৰ প্ৰতি এই সংখ্যালঘুৰ ওপৰত যি জোৰ জুলুম উচ্ছেদ আদি এই সমস্যাবোৰ জাপি দিবলৈ চেষ্টা কৰিছে, কিন্তু এষাৰ মাত দিবলৈ কংগ্ৰেছ দলৰ পৰা এজন মানুহে মাত দিয়া নাই, এজন নেতাই মাত দিয়া নাই। কেৱল মাত্ৰ যদি মাত মাতিছে AIDF দলৰ নেতাসকলে মাতিছে, ইয়াৰ লগত জড়িত আছে ছিদ্দিক আহমেদ ডাঙৰীয়া। এই লাহৰীঘাট সমষ্টিত সংখ্যালঘুৰ হৈ মাত মাতা এজন ব্যক্তি, সেই সন্মানীয় ব্যক্তি হৈছে ছিদ্দিক আহমেদ ডাঙৰীয়া। ছিদ্দিক আহমেদ ডাঙৰীয়া অনাগত দিনতো আমাৰ হৈ সংখ্যালঘুৰ হৈ আজি বিভিন্ন তুচ্ছ তাচ্ছল্যৰে মানুহে আজি বাহাৰে কিমান আক্ৰমণ কৰিছে। আজি মিয়া উজনি অসমত বহি ৰাজ্যত য'ত য'ত গৈ আছে, তেখেতে মাৰিম পিটিম কাটিম বুলি কৈ কিমান তুচ্ছ তাচ্ছল্য কৰিছে। ইয়াৰ বিৰোধ কেৱল AIDF দলে কৰিছে, আৰু ইয়াৰ ক্ষেত্ৰতো জড়িত আছে ছিদ্দিক আহমেদ ডাঙৰীয়া। তেনেহলে এইজন ব্যক্তিক আমি ভোট নিদি কাক ভোট দিম? লালচান আৰু কালাচানক দিম নেকি? নো নেভাৰ, কেতিয়াও নহয়, তেখেতক নহয়। আমি ভোট দিম, সকলোৱে ভোট দিম, ৰাইজ একত্ৰিত হৈ ভোট দিম, হাঁহি মুখেৰে ভোট দিম, যাতে তেখেতে এই অনাগত দিনত তেখেতে বিধায়ক হৈ সমষ্টিৰ বাবে সুন্দৰ এক পৰিৱেশ সৃষ্টি কৰিব পাৰে। সেইকাৰণে আমি তেখেতক ভোট দিম। আজি তেখেতৰ মন্তব্য আছে, মই কেইটামান মন্তব্য তেখেতৰ আছে, মই আপোনালোকক শুনাবলৈ যত্ন কৰিম। ৰব, যিজন ব্যক্তিয়ে আজিও ভাবি আছে যে AIDFক ভোট দি আমাৰ কি লাভ হব, লাভ হব মানে মহা লাভ হব। আজি আপোনালোকে যি পৰিৱৰ্তন দেখা নাই, অনাগত দিনত যদি ছিদ্দিক আহমেদ ডাঙৰীয়া এই সমষ্টিত যদি বিধায়ক হব পাৰে, মই চেলেঞ্জ দি কৈছো, বৰ্তমানৰ কামতকৈ 5 গুণ কাম আপোনালোকে বৃদ্ধি দেখিব, যে কিমান সুন্দৰকৈ তেখেতে কাম কৰিছে। এজন মানুহে তেখেতক অন্যায়ৰ হৈ থিয় হ'ব নোৱাৰিব, কাৰণ তেখেতে কেৱল মাত্ৰ ৰাইজৰ বাবে, সমষ্টিৰ বাবে তেখেতে কাম কৰিব। সেইবাবে কামবোৰ সুন্দৰ হ'ব আৰু পৰিৱেশ উজ্বলি উঠিব এই লাহৰীঘাট সমষ্টিত। তেনেহলে এনেকুৱা ব্যক্তিত আমি ভোট নিদি কাক দিম? কালাচান, লালচান? নো, কেতিয়াও নহয়। সেইবিলাক আমি যিমান আছে সব আঁতৰাই টালি টোপোলা বান্ধি ব্ৰহ্মপুত্ৰত পেলাব লাগিব। কাৰণ কংগ্ৰেছৰ দুৰ্নীতি, কংগ্ৰেছৰ অত্যাচাৰ, কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, কংগ্ৰেছৰ যি দুৰ্নীতি, এইবোৰ আৰু সমষ্টিবাসীয়ে কোনেও সহ্য নকৰে। এইবিলাক তামাচা, এইবিলাক ৰং তামাচা সমষ্টিবাসীয়ে বুজি পাৰিছে। এতিয়া বৰ্তমান কেৱল মাত্ৰ উন্নয়ন লাগে। সেই উন্নয়নমূলক কাম কৰিবলৈ আমি এজন নেতা, সন্মানীয় নেতা আমি ওলাইছো, যাৰ কোনো দোষ নাই, তাৰ কোনো খুঁত নাই। তেখেতক আমি এনেভাৱে ভোট দিম, যিটো ভোট অসমৰ ভিতৰত সৰ্বাধিক সংখ্যাৰে তেখেতে ভোটেৰে জয়ী হ'ব। সেনেকুৱা ভোটত আমি তেখেতক জয়ী কৰাম। সকলোৱে একত্ৰিত হওক, আহক আমি সকলোৱে মিলি ছিদ্দিক আহমেদ ডাঙৰীয়াক বিপুল ভোটেৰে জয়ী কৰাম অনাগত দিনত, আৰু অনাগত দিনত আমাক সমষ্টিবাসীৰ বাবে সুন্দৰ সুন্দৰ কাম উপহাৰ দিব। ধন্যবাদ। তো সকলোৱে যদি ভাল পাইছে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক, সকলোৱে জানিব লাগিব, আৰু সকলোৱে একত্ৰিত হওক, বিপুল ভোটেৰে জয়ী কৰাম বুলি কংগ্ৰেছ দলে সমগ্ৰ অসমৰ বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ বিপদৰ সময়ত যে তেওঁলোকে মাত নামাতে তাৰ উদাহৰণ আজি এই উচ্ছেদ, আপাৰ অসমৰ পৰা মিয়া মানুহ খেদা, বাংলাদেশী বুলি ভাৰতীয় নাগৰিকক পুছবেক কৰা, এই যে কিছুমান ঘটনা হৈ গ'ল অসমত, এই ঘটনাবোৰত কোনো কংগ্ৰেছ দলৰ নেতা কৰ্মী MLA বিধায়ক যিয়ে নহওক MP হওক দলৰ নেতা কৰ্মী কোনো ধৰণৰ এটা মাত মাতা নাই এই বিপদৰ সময়ত। এই কথাবোৰ মুছলমান মানুহে, সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে বুজি পাইছে যে বিপদৰ সময়ত যি দলটোৱে আমাৰ কাৰণে চিন্তা নকৰে, এষাৰ মাত নিদিয়ে, গতিকে সেই দলটোক আমি ৰাজনীতিত তেওঁলোকক ক্ষমতাত বহুৱাই লাভ নাই।